নমস্কাৰ তোমালোক সকলোকে লাৰ্ণআপ চেনেলটোৰে আদৰণি জনাইছোঁ। তো আজি আমি সামাৰ্ট পোৰ্টেলৰ যেটো স্টেপ 3 ৰেজিষ্ট্ৰেচন হয়, য'ত তোমালোকে ইউনিভাৰ্চিটি সিলেকশন বা কলেজ সিলেকশন কৰিবা, তাৰ লগতে তুমি প্ৰগ্ৰামসমূহ সিলেকশন হ'ব আৰু ফাইনাল সাবমিশন হ'ব। তো সেইখিনি বস্তু মই স্টেপ বাই স্টেপ তোমালোকক মই ডেসক্ৰাইব কৰি দিম। তো তোমালোকে স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো চাবা। তো এইখিনিতে মই আৰু দুটামান কথা মই কৈ দিব বিচাৰিছোঁ যে যিসকলে অলৰেডি প্ৰফাইল ক্ৰিয়েশ্যন বা তোমালোকৰ যিখিনি ৰেজিষ্ট্ৰেচন আছে সেইখিনি কৰা নাই, তো তাৰ বাবে মই সেপাৰেট ভিডিঅ' মই অলৰেডি মই আপলোড কৰিছোঁ। তো ভিডিঅ'টোৰ লিংকটো মই ডেছক্ৰিপশ্যনত প্ৰভাইড কৰি দিম। তো তাতে গৈ কিনে তোমালোকে প্ৰফাইল ক্ৰিয়েশ্যন যিসকল কৰা নাই তেওঁলোকে এবাৰ ভিডিঅ'টো চাই ল'বা। তো ইয়াৰ লগতে মই আৰু দুটামান ইম্পৰ্টেণ্ট কথা মই কৈ দিব বিচাৰিছোঁ যে তোমালোকৰ বহুতে কি কৰে, নেট কেফে বা বেলেগ কম্পিউটাৰ চেণ্টাৰবোৰত গৈ কিনে তোমালোকে ৰেজিষ্ট্ৰেচনটো কৰে। তো তোমালোকে এই ভিডিঅ'টো চোৱাৰ পিছত তোমালোকে নিজে তোমালোকৰ নিজৰ ফোনতে সেইখিনি গোটেইখিনি ৰেজিষ্ট্ৰেচন প্ৰক্ৰিয়াটো তুমি কৰিব পাৰিবা। আৰু তাৰ লগতে বহুতে মানে কি খৰখেদা কৰি কিনে ৰেজিষ্ট্ৰেচনটো কৰে। তো তোমালোকৰ যিহেতু টাইম বহুত আছে, এভেইলেবল টাইম আছে, আৰু তোমালোকৰ যিটো 22 মেলৈকে যিটো ডেট দিছে ৰেজিষ্ট্ৰেচনৰ, সেইটো মোষ্ট প্ৰবেবলি 1 উইক বা আৰু 10 ডেজ তোমাৰ এক্সটেণ্ড হ'ব। তো তোমালোকৰ যিসকল CBSE ষ্টুডেণ্টসমূহ আছা, তো তোমালোকে কোনো ধৰণৰ চিন্তা কৰাৰ দৰকাৰ নাই। তোমালোকে ৰিজাল্টৰ পিছত তুমি আৰামছে সেইখিনি গোটেইখিনি প্ৰচেছ তুমি কৰিব পাৰিবা। তো এইখিনি কৈ এতিয়া তোমালোকে স্ক্ৰীনত চোৱা। তো এতিয়া তুমি যেটো সামাৰ্ট পোৰ্টেল হয়, সামাৰ্ট পোৰ্টেলৰ অফিচিয়েল লিংক যেটো হয়, এনেকা আসাম ষ্টেট হায়াৰ এডুকেশ্যন বুলি লিখা আছে, তো তাতে ক্লিক কৰিবা। কৰাৰ পিছত জাষ্ট তুমি কি কৰিব লাগিব, এতিয়া লগ ইন কৰিব লাগিব। তো ইয়াতে লগ ইনৰ ইয়াতে আছে, ক্লিক কৰিবা। যিসকলে ৰেজিষ্টাৰ কৰা নাই বা তোমালোকৰ প্ৰফাইল বনোৱা নাই, তো তেওঁলোকে ৰেজিষ্টাৰ কৰিব পাৰিবা। আৰু যিসকলে ৰেজিষ্টাৰ কৰিছা কিন্তু প্ৰফাইলটো বনোৱা নাই, তেওঁলোকে লগ ইন কৰি প্ৰথমতে তোমাৰ প্ৰফাইলটো বনাব লাগিব। তো তাৰ ওপৰত মই অলৰেডি যিহেতু ডিছকাছ কৰিছোঁ, তো তোমালোকে এবাৰ সেইটো ভিডিঅ'টো চাই লৈ কিনে নিজৰ মানে প্ৰফাইলটো বনাবা। আৰু তাৰপিছত আকৌ ইয়াতে আহি কিনে লগ ইন কৰিবা। এনেকৈ লগ ইন কৰিবলৈ এনেকৈ ইয়াতে তোমাৰ ইমেইল বা তোমাৰ ৰেজিষ্টাৰ যিটো নাম্বাৰ আছে, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, সেইটো দিবা আৰু পাছপৰ্টটো ইয়াতে দিবা। দিয়াৰ পিছত ইয়াতে কেপচাৰ এটা দিয়া আছে, তো সেইটো কেপচাৰটো ফিল কৰিবা। ফিল কৰাৰ পিছত তাৰপিছত লগ ইন কৰিবা। লগ ইন কৰাৰ পিছত এনেকুৱা এটা ইণ্টাৰফেচ খোল খাব, য'ত তোমাৰ যিখিনি প্ৰফাইল ডিটেইলছ আছে, প্ৰফাইল ষ্টেটাছ, দেন তোমাৰ এপ্লিকেশ্যন টোটেল এপ্লিকেশ্যনটো শ্ব' কৰিছে। আৰু ইয়াতে দিয়া আছে ষ্টেপ 1 তোমাৰ কমপ্লিটেড, দেন ষ্টেপ 2 তোমাৰ কি চিলেক্ট প্ৰগ্ৰাম, আৰু ষ্টেপ 3 তোমাৰ কি হ'ল ছাবমিট, ফাইনেল ছাবমিশ্যন। তো এতিয়া আমাৰ যিহেতু অলৰেডি ষ্টেপ 1টো কমপ্লিট হৈছে, তো এতিয়া আমি ষ্টেপ 2 লৈ যাম, মানে প্ৰগ্ৰামটো আমি কেনেকৈ চিলেক্ট কৰিব পাৰোঁ। চ' যেতিয়া তুমি এপ্লাই নাওত তুমি ক্লিক কৰিবা, তো এনেকুৱা এটা ইণ্টাৰফেচ খোল খাব, য'ত তোমাৰ প্ৰগ্ৰাম চিলেকশ্যন দিয়া আছে, তাৰপিছত পাৰ্চনেল ডিটেইলছ, একাডেমিক ডিটেইলছ, আদাৰ ডিটেইলছ, আপলোডছ, প্ৰিভিউ এণ্ড কনফাৰ্মেশ্যন। তো এইখিনি কৰাৰ পিছত তোমাৰ ফাইনেল ছাবমিশ্যনটো হৈ যাব। তো যেতিয়া তুমি ফাৰ্ষ্ট প্ৰগ্ৰামটো তুমি এপ্লাই কৰিবা, তেতিয়া তোমাৰ গোটেইখিনি ডিটেইলছ তুমি ফিল আপ কৰিব লাগিব। তাৰপিছত তুমি যিহেতু টোটেল তুমি 6 প্ৰগ্ৰামছ তুমি এপ্লাই কৰিব পাৰিবা, তো তাৰপিছত যিখিনি প্ৰগ্ৰামখিনি এপ্লাই কৰি থাকিবা, তাতে তুমি কি হ'ল গোটেই ডিটেইলছটো অলৰেডি ফিল আপ কৰাই থাকিব, জাষ্ট তুমি নেক্সট মাৰি মাৰি তাতে যাব লাগিব। তো এতিয়া আমি এইখিনি বস্তুৱে মই ষ্টেপ বাই ষ্টেপ তোমালোকক দেখাম যে কেনেকৈ তোমালোকে প্ৰগ্ৰামটো চিলেকশ্যন কৰিব লাগিব। তো ফাৰ্ষ্টত ইয়াতে এডমিশ্যন মোড দিয়া আছে। তো যিহেতু তোমালোকৰ এতিয়া অনলি নন CUT এডমিশ্যন হৈ আছে, তো ইয়াতে অকল নন CUT আছে। যেতিয়া তোমাৰ CUT এপ্লিকেশ্যনবোৰ ষ্টাৰ্ট হ'ব, তেতিয়া তোমাৰ CUT আৰু নন CUT দুয়োটাই দেখা যাব। কাৰণ তেতিয়া তোমাৰ যিবোৰ ইউনিভাৰ্চিটি মানে বা কলেজত তোমাৰ চিটসমূহ খালী থাকে, তাতে তোমাৰ নন CUT এডমিশ্যনো হৈ থাকিব। তো সেইকাৰণে সেই সময়ত তোমালোকৰ CUT নন CUT দুয়োটাই দেখা যাব। তো এতিয়া প্ৰথমতে আমি নন CUT বুলি চিলেক্ট কৰি ল'লোঁ। তো ইউনিভাৰ্চিটিত ইয়াতে বহুতো ইউনিভাৰ্চিটি এইখিনি দিয়া আছে, ইউনিভাৰ্চিটি বা অট'নমাছ কলেজবোৰ। তোমাৰ ছাপ'জ এটা এক্সাম্পলৰ কাৰণে মই ইয়াতে গুৱাহাটী ইউনিভাৰ্চিটিটো চিলেক্ট কৰি তোমালোকক দেখাই দিম। ধৰা ইয়াতে গুৱাহাটী ইউনিভাৰ্চিটি বুলি দিয়া আছে। তো ইয়াতে গুৱাহাটী ইউনিভাৰ্চিটি তুমি ইউনিভাৰ্চিটি চিলেক্ট কৰিলা। দেন নেক্সট ইয়াতে কি তোমাক কলেজ বা ইয়াতে ডিপাৰ্টমেণ্টটো ইয়াতে চিলেক্ট কৰিব দিছে। তো ইয়াতে গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত তোমাৰ বিভিন্ন কলেজেছ থাকে, এফিলিয়েটেড কলেজ বুলি যাক কওঁ। তো তাৰ ওপৰতো মই ছেপাৰেট ভিডিঅ' অলৰেডি বনোৱা আছে। তো এবাৰ তুমি সেইটো ভিডিঅ' চাই ল'বা যে কলেজ কোনবোৰ হয়, ইউনিভাৰ্চিটি কোনবোৰ বা এফিলিয়েটেড কলেজ কোনবোৰ হয়। তো এতিয়া তুমি গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত ইয়াতে বিভিন্ন ধৰণৰ কলেজবোৰ ইয়াতে তুমি দেখা পাবা। এতিয়া তুমি চালে যে বিভিন্ন ধৰণৰ ইয়াতে কলেজবোৰ আছে, আৰু তাৰ লগতে গুৱাহাটী ইউনিভাৰ্চিটিৰ মেইন কেম্পাছো আছে। তো মেইন কেম্পাছ আৰু কলেজবোৰ দুটা বেলেগ বেলেগ বস্তু হয়। তো ইয়াতে তুমি চোৱা, প্ৰথমতে আমি কি চিলেক্ট কৰিম, ছাপ'জ তুমি গুৱাহাটী ইউনিভাৰ্চিটি মেইন কেম্পাছত পঢ়িব বিচাৰিছা। দেন তুমি ইয়াতে গুৱাহাটী ইউনিভাৰ্চিটি বুলি চাৰ্চ কৰিবা, আৰু ইয়াতে তোমাৰ গুৱাহাটী ইউনিভাৰ্চিটি কেম্পাছ বুলি ইয়াতে লিখা আছে, সেই হিচাপে তুমি দেখা পাবা। ছাপ'জ ইয়াতে প্ৰাগজ্যোতিষ কলেজ মই চিলেক্ট কৰিলোঁ, যে ইয়াতে প্ৰাগজ্যোতিষ কলেজ বুলি ইয়াতে লিখা আছে। তো সেই হিচাপত মই এটা জাষ্ট এক্সাম্পল দি কিনে তোমালোকক দেখাইছোঁ। তো মেইন কেম্পাছত চিলেক্ট কৰি মেইন কেম্পাছ চিলেক্ট কৰিবা। যেনে ইয়াতে কটন ইউনিভাৰ্চিটি বুলি যদি চিলেক্ট কৰা, ছাপ'জ কটন ইউনিভাৰ্চিটি, তেনে ইয়াতে তোমাৰ ডিপাৰ্টমেণ্টটো ইয়াতে কটন ইউনিভাৰ্চিটি বুলিয়ে চিলেক্ট কৰিব লাগিব, বা ডিপাৰ্টমেণ্ট বা কলেজটো কটন ইউনিভাৰ্চিটি হয়, কাৰণ কটন ইউনিভাৰ্চিটিৰ আণ্ডাৰত কোনো এফিলিয়েটেড কলেজেছ নাই, কাৰণে ইয়াতে কোনো এফিলিয়েটেড কলেজ ইয়াতে শ্ব' কৰা নাই। তেনেকৈ ডিব্ৰুগড় ইউনিভাৰ্চিটি চিলেক্ট কৰিলে তোমাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰত থকা বিভিন্ন কলেজসমূহ আহিব, আৰু ডিব্ৰুগড় ইউনিভাৰ্চিটি মেইন কেম্পাছো ইয়াতে আহিব। তো গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত থকা ইয়াতে মই প্ৰাগজ্যোতিষ কলেজৰ এক্সাম্পল এটা লৈছিলোঁ। তো ইয়াতে প্ৰাগজ্যোতিষ কলেজটো মই ইয়াতে এক্সাম্পল হিচাপে তোমালোকক এইখিনি বস্তু মই এবাৰ দেখাই দিওঁ। তো ইয়াতে তোমাৰ চিলেক্ট প্ৰগ্ৰাম বুলি ইয়াতে প্ৰগ্ৰাম লেভেল দিছে। প্ৰগ্ৰাম লেভেলটো তোমাৰ বেচেলাৰ্ছ হয়, মানে আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰাম।
তাৰপিছত ইয়াতে কি চিম টাইপ দিয়া আছে মানে NEP ষ্ট্ৰীম আৰু NEP ডিচিপ্লিন এইখিনি বস্তুৰে বহুতৰ কনফিউজন থাকে যে NEP ষ্ট্ৰীম হয় নে ডিচিপ্লিন হয় তো তোমালোকে নিজে এইখিনি বস্তু চাব পাৰিবা যে NEP ষ্ট্ৰীম বুলি আমি দিলোঁ তলত তুমি প্ৰগ্ৰেমটো চাব পাৰিবা যে বেচেলৰ অফ আৰ্টছ আহিছে বেচেলৰ অফ কমাৰ্চ আহিছে আৰু বেচেলৰ অফ চায়েন্স আহিছে দেন যদি আমি ইয়াতে NEP ডিচিপ্লিন দিওঁ দেন কি আহে চোৱা BBA আহিছে ইয়াতে আৰু BCA আহিছে মানে তোমাৰ NEP ষ্ট্ৰীমৰ আণ্ডাৰত তোমালোকৰ BA BSc আৰু কি বিকম কোৰ্চসমূহ আহে আৰু তোমাৰ NEP ষ্ট্ৰীমৰ যিখিনি আণ্ডাৰত তোমাৰ কি BCA আৰু BBA কোৰ্চসমূহ আহে মানে প্ৰফেশ্যনেল কোৰ্চখিনি তোমালোকৰ NEP ডিচিপ্লিনত পৰে ডিচিপ্লিন স্পেচিফিক আৰু তোমাৰ যিখিনি জেনেৰেল ডিগ্ৰী কোৰ্চসমূহ আছে মানে জেনেৰেল কোৰ্চ সেইখিনি তোমাৰ কি NEP ষ্ট্ৰীমৰ আণ্ডাৰত আহে তো এতিয়া আমি সাপোজ BScটো সিলেক্ট কৰিলোঁ BSc সিলেক্ট কৰাৰ পিছত ইয়াতে তোমালোকৰ এটা ক্লিক কৰিব দিছে যে ইয়াতে কনফাৰ্মেশ্যন যে মই গোটেইখিনি বস্তু পঢ়িছোঁ সেইখিনি বস্তু ইয়াতে ক্লিক কৰিব লাগিব তাৰপিছত তুমি প্ৰচেড মাৰিব লাগিব প্ৰচেড মাৰিলে তোমাৰ নেক্সট পেজটো এনেকৈ খোল খাব তো ইয়াতে তোমাৰ প্ৰিফাৰেঞ্চটো দিব দিছে মানে কোৰ্চ প্ৰিফাৰেঞ্চটো তোমালোকৰ দিব দিছে যে তোমাৰ 1 মেজৰ 1 মাইনৰ লৈ কিনে পঢ়িবা নে তুমি 2 মাইনৰ পঢ়িবা মানে ইয়াতে এই বস্তুটো বহুতৰ কনফিউজন থাকে যে তুমি যদি ইউনিভাৰ্চিটি মেইন কেম্পাছত পঢ়া তো মেইন কেম্পাছত কি হয় 1 মেজৰ 1 মাইনৰ চিষ্টেমটো থাকে মানে তাতে তোমালোকৰ 2 মাইনৰ চিষ্টেমটো নাথাকে 2 মাইনৰ কি তুমি মেজৰ নোলোৱাকৈ তুমি পঢ়ি আছা মানে তুমি এটা স্পেচিফিক ছাবজেক্টত তুমি ডিগ্ৰীটো লোৱা নাই তুমি জাষ্ট দুইটা ছাবজেক্ট তুমি এজ মাইনৰ হিচাপে লৈ কিনে তুমি পঢ়ি আছা মানে তোমালোকৰ যিসকল ষ্টুডেণ্টে মানে পাৰ্চেণ্টেজ কম থাকে মানে মেজৰৰ চিট নাপায় তেওঁলোকে মানে কি এজ মাইনৰ হিচাপে তুমি পঢ়িব পাৰিবা সেনেকৈ তো এতিয়া সাপোজ মই 1 মেজৰ 1 মাইনৰ টাইপ কৰিলোঁ মানে তোমাৰ ইয়াতে দিয়া আছে কিছুমান যে সায়েন্স ফিজিকেল সায়েন্স আছে আৰ্টছ সায়েন্স আছে ডিচিপ্লিন গ্ৰুপ আছে আৰ্টছ আছে তো যিহেতু মই BSc দিছিলোঁ তো BSc দিলে ইয়াতে কি হ'ব তোমাৰ সাপোজ মই ফিজিকেল সায়েন্স বুলি এটা দিলোঁ দিয়াৰ পিছত সাবজেক্ট 1টো তোমালোকৰ একচুৱেলি মেজৰ হয় আৰু সাবজেক্ট 2টো তোমাৰ মাইনৰ হয় তো এইখিনি বস্তু তোমালোকে ভুল নকৰিবা সাবজেক্ট 1ত তুমি মেজৰটো দিবা যেনেকৈ ফিজিকেল সায়েন্সৰ আণ্ডাৰত ইয়াতে কি সাবজেক্ট আছে তোমাৰ ষ্টেটিষ্টিক্স ফিজিক্স কেমেষ্ট্ৰি মেথামেটিক্স এনেকৈ যদি আমি বেলেগ সিলেক্ট কৰোঁ ইয়াতে ধৰা আৰ্টছ সায়েন্সৰ ল'লোঁ দেন তোমাৰ কি আছে ইয়াতে জিঅ'গ্ৰাফি আৰু জিঅ'লজি আছে মানে জিঅ'গ্ৰাফিটো এজ আৰ্টছ হিচাপে মানে BAটো কৰিব পাৰা আৰু BScও কৰিব পাৰা দেন তাৰপিছত ইয়াতে যদি ডিচিপ্লিন গ্ৰুপ লওঁ ডিচিপ্লিন গ্ৰুপত ইয়াতে কোনো ধৰণৰ ছাবজেক্ট নাহে কাৰণ মই কি BSc সিলেক্ট কৰিছোঁ BSc ডিচিপ্লিন গ্ৰুপটো নাহে দেন আৰ্টছ বুলি মাৰিলেও ইয়াতে তোমাৰ ইকনমিক্সটো ইয়াতে শ্ব' কৰিছে ইকনমিক্সটো মানে ডুৱেল ষ্ট্ৰীম হয় মানে আৰ্টছৰ পৰাও পঢ়িব পাৰি আমি ছায়েন্সৰ পৰা পঢ়িব পাৰি তো ইয়াতে সাপোজ মই ফিজিকেল সায়েন্স ল'লোঁ ফিজিকেল সায়েন্স লৈ কিনে ইয়াতে যিকোনো এটা ছাবজেক্ট সাপোজ মই ফিজিক্স ল'লোঁ ফিজিক্সত ধৰা সাপোজ মেজৰ দেন আমাৰ মাইনৰ এটা সিলেক্ট কৰিব লাগিব মাইনৰটো আমি কি ল'ম সাপোজ মই ইয়াতে আৰ্ট সায়েন্স বুলি ইয়াতে দিলোঁ আৰ্ট বা এনভাইৰনমেণ্টেল সায়েন্স ইয়াতে দেন তুমি ইয়াতে তুমি জিঅ'লজি দিলা দিয়াৰ পিছত তুমি যেতিয়া ইয়াতে প্ৰচিড কৰিবা প্ৰচিড কৰাৰ পিছত তুমি দেখা পাবা ইয়াতে তোমালোকৰ এনেকৈ এলাৰ্ট এটা দিয়া আছে এলাৰ্টত কি দিয়া আছে এতিয়া তুমি যিটো ছাবজেক্ট কম্বিনেশ্যন লৈছা মানে মেজৰ ফিজিক্সত আৰু জিঅ'লজি এজ মাইনৰ সেই কম্বিনেশ্যনটো ভেলিড নহয় মানে তোমালোকৰ যিটো মানে প্ৰাগজ্যোতিষ কলেজৰ মানে মতে সেইখিনি মতে তোমালোকৰ সেই কম্বিনেশ্যনটো ভেলিড নহয় তো তেনেকৈ তুমি যেতিয়া সিলেক্ট কৰিবা যিকোনো ইউনিভাৰ্চিটি বা কলেজৰ ক্ষেত্ৰত তোমাৰ যদি ভেলিড হোৱা নাই তেনেকৈ ইয়াতে এটা এলাৰ্ট বুলি ইয়াতে আহিব আৰু যদি ভেলিড হৈছে তোমালোকৰ ছাবমিট হৈ যাব তো এতিয়া আমি সাপোজ ইয়াতে দিয়া মতে যে ফিজিক্স মেজৰ লৈছোঁ আমি মেথামেটিক্সটো মাইনৰ হিচাপে ল'ব লাগে দেন আমি ইয়াতে কি সিলেক্ট কৰিম যে ফিজিকেল সায়েন্স ল'লোঁ লৈ কিনে ইয়াতে তুমি মেথামেটিক্সত এজ মাইনৰ হিচাপে ল'লা লৈ কিনে তুমি প্ৰচিড কৰিলা প্ৰচিড কৰাৰ লগে লগে ইয়াতে দেখা পাবা যে ইনফো আহিছে যে তোমাৰ কোৰ্চটো মানে হেভ বিন ছাকচেছফুলি মানে কি ছেভড হৈছে তাৰপিছতে তোমাৰ এনেকৈ ডিটেইলছখিনি তোমালোকৰ আহিব যে তুমি ছাবজেক্টটো সিলেক্ট কৰিছা বা তোমাৰ ছাবজেক্টখিনি ইয়াতে দিয়া আছে কলেজটো ইয়াতে প্ৰগ্ৰেমটো দিয়া আছে আৰু ষ্টেটাছ আছে ইয়াতে নট ছাবমিটেড মানে তোমাৰ এপ্লিকেশ্যনটো এতিয়ালৈকে ছাবমিট হোৱা নাই ছাবমিট কৰিবলৈ এতিয়া কি কৰিব লাগিব তোমাৰ ইয়াতে নেক্সটত ক্লিক কৰিব লাগিব তুমি যেতিয়াই নেক্সট ক্লিক কৰিবা তাৰপিছত এনেকৈ তোমাৰ পাৰ্চনেল ডিটেইলছখিনি আহিব যিটো তোমালোকে অলৰেডি প্ৰফাইল যেতিয়া বনাইছা তেতিয়া ফিল আপ কৰিছা তাৰপিছত তুমি ইয়াতে নেক্সট মাৰিবা নেক্সট মাৰাৰ পিছত তোমালোকৰ এনেকৈ ইণ্টাৰফেচ এটা খোল খাব য'ত তোমাৰ একাডেমিক ডিটেইলছখিনি আছে একাডেমিক ডিটেইলছ মানে ইয়াতে তোমালোকৰ কি চোৱা যে ইয়াতে ক্ৰাইটেৰিয়া দিছে মানে বেলেগ বেলেগ ইউনিভাৰ্চিটি বা কলেজৰ ক্ষেত্ৰত এনেকুৱা ক্ৰাইটেৰিয়াবোৰ বেলেগ বেলেগ থাকে যিহেতু তুমি ফিজিক্স এজ মেজৰ হিচাপে লৈছা তাৰ বাবে ইয়াতে কি দিছে তোমাৰ যে ফিজিক্স আৰু মেথছ তোমাৰ ক্লাছ 12ত থাকিব লাগিব মানে এনেকুৱা নহয় যে তুমি মেথছত তুমি পাছ কৰা নাই মেথছত ফেইল কৰিছা মেথছত যদি ফেইল কৰিছা তুমি ফিজিক্স কেমেষ্ট্ৰিত মেক্সিমাম ইউনিভাৰ্চিটি আৰু কলেজত তুমি পঢ়িব নোৱাৰা তো ইয়াতে তুমি ক্লিক কৰিব লাগিব যে তোমাৰ ফিজিক্স আৰু মেথছ তোমাৰ ক্লাছ 12ত আছিলে তাৰপিছত তোমাৰ ইয়াতে ক্লাছ 10ৰ ডিটেইলছখিনি ইয়াতে খুজিছে যে তোমাৰ কোন বছৰ তুমি ক্লাছ 10ৰ এক্সামিনেশ্যনটো দিছা তাৰপিছত তোমাৰ পাৰ্চেণ্টেজটো কিমান পাইছা ডিভিজন দিছে তোমাৰ কোনখন স্কুলৰ পৰা তুমি ক্লাছ 10টো পাছ আউট হৈছা তোমালোকৰ বৰ্ডৰ নাম দিছে যিটো তোমালোকে বহুতে সেৱা বৰ্ডত পঢ়িছা কিছুমানে CBSE পঢ়িছা সেইটো দিবা ছাবজেক্ট কম্বিনেশ্যনটো ইয়াতে দিব লাগিব ছাবজেক্ট কম্বিনেশ্যনটো কি হ'ল তোমাৰ যিকোনো এটা ছাবজেক্ট লিখিলা লিখি কিনে তুমি কমা দিবা কমা দি কিনে এটা স্পেচ এৰি কিনে তুমি আকৌ বেলেগ এটা ছাবজেক্টৰ নাম লিখিবা তো এনেকৈ চিৰিয়েলি তোমাৰ 6টা ছাবজেক্টৰ নাম তুমি ইয়াতে দিব লাগিব তাৰপিছত তোমাৰ ইয়াতে ক্লাছ 12ৰ ডিটেইলছখিনি খুজিছে য'ত তোমাৰ ক্লাছ 12ৰ যিটো
কোৱালিফিকেশ্যন সেইটো দিব দিছে যে পাষ্ট হৈছা নে তোমালোকৰ ৰিজাল্ট অহা এতিয়াও বাকী আছে। মানে যিসকল CBSE কেণ্ডিডেটখিনি আছা তো তোমালোকৰ যিহেতু ৰিজাল্টটো অলৰেডি এই কেইদিনৰ ভিতৰত তোমালোকৰ দিবই, তো সেইকাৰণে তোমালোকে অলপ ৱেইট কৰি দিয়া, তাৰপিছতে তুমি ৰেজিষ্ট্ৰেশ্যন কৰিবা। তো তোমালোকৰ বহুতে মানে ক্লাছ 12ৰ এক্সামিনেশ্যনটো অপেন বৰ্ডৰ পৰাও দিয়া, তো তোমালোকৰ যিহেতু কিছুমান অপেন বৰ্ডৰ ৰিজাল্টটো তোমালোকৰ জুন জুলাই মান্থলৈকে পাব্লিছ হয়, তো তোমালোকে এৱেইটেড বুলি দিব পাৰিবা, বা যিসকলে অপেন বৰ্ডৰ এক্সামিনেশ্যন এপিয়াৰ কৰা নাই তো তেওঁলোকে এপিয়াৰিং বুলি ইয়াতে তুমি দিব পাৰিবা। সাপোজ ইয়াতে মই 5 বুলি দিলোঁ, তাৰপিছত তোমাৰ ইয়াৰ অফ এক্সামিনেশ্যন মানে তুমি এই বছৰ এক্সামিনেশ্যন দিছা নে যোৱা বছৰ, বা কিছুমানে বহুতে মানে ড্ৰপ লৈ কিনে আহা সেইটো দিবা। তাৰপিছত তোমাৰ ক্লাছ 12ৰ বৰ্ড CBSE নে তোমাৰ এছেক নে তোমাৰ কিবা বেলেগ ষ্টেট বৰ্ড আছে সেইটো দিবা। তাৰপিছত তোমাৰ ইয়াতে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ ক্লাছ 12ৰ, তাৰপিছত ৰোল নাম্বাৰ। এতিয়া ৰোল নাম্বাৰটো বহুতে কি যিসকলে এছেক বৰ্ডৰ হয় তো তেওঁলোকে ৰোল লিখি কিনে তুমি কমা দি কিনে নাম্বাৰটো লিখিব পাৰা, বা তুমি অকল নাম্বাৰটো তাতে দিব পাৰা। তো সেইখিনি বস্তু ইমান এটা মেটাৰ নকৰে। ক্লাছ 12ৰ ডিভিজনটো ইয়াতে দিব দিছে। তাৰপিছত তোমালোকৰ ইয়াতে স্কুলৰ নেম, কোনখন স্কুলৰ পৰা তুমি পাছ আউট হৈছা, তাৰপিছত ছাবজেক্ট কম্বিনেশ্যনটো তুমি ক্লাছ 10ত যেনেকৈ লিখিছা তো সেনেকৈ তুমি দিবা। ইয়াতে তোমালোকৰ এটেনশ্যন এপ্লিকেণ্টছ বুলি ইয়াতে দিয়া আছে, য'ত তোমাৰ ছাবজেক্টৰ ওপৰত এইখিনি দিয়া আছে যে অৰিজিনেল মাৰ্কশ্বিটত যিখিনি ছাবজেক্ট আছে সেইখিনি কাৰেক্টলি দিব দিছে। আৰু ইয়াতে ইম্পৰ্টেণ্ট কথা এইটোৱে যে তোমালোকৰ টোটেল ক্লাছ 12ৰ যিখিনি ষ্টুডেণ্ট আছে মানে, তো তোমালোকৰ টোটেল ছাবজেক্ট যিকেইটা তোমালোকৰ আছিলে সেই গোটেইকেইটা ছাবজেক্ট দিব লাগিব। এনেকুৱা নহয় যে তুমি 4th ছাবজেক্টটো ইয়াতে এড নকৰিবা, তুমি যদি ফেইলো কৰিছা তাকো তুমি ইয়াতে এড কৰিব লাগিব। তোমাৰ যিকেইটা ছাবজেক্ট আছে মানে 6টা ছাবজেক্টৰ থাকিলে 6টা ছাবজেক্টে দিব লাগিব, 5টা থাকিলে 5টাও দিব লাগিব। তো তোমাৰ যিকেইটা ছাবজেক্ট হয় ক্লাছ 12 সেই গোটেইকেইটা ইয়াতে দিবা। সেইখিনি বস্তু ইয়াতে দিয়া আছে যে তোমাক অল ছাবজেক্টখিনি দিব দিছে। আৰু যিটো মেৰিট লিষ্ট হয়, মেৰিট লিষ্ট ইউনিভাৰ্চিটিৰ কিছুমানে বেষ্ট অফ 5 চাই, কিছুমানে বেষ্ট অফ 3 চাই, কটনে বেষ্ট অফ 3 চাই, গুৱাহাটী ইউনিভাৰ্চিটি বেষ্ট অফ 4 চাই। তো তাহাঁতে সেইখিনি বস্তু নিজে কেলকুলেট কৰি ল'ব। মানে তোমাৰ এনেকুৱা নহয় যে তোমাৰ বেষ্ট অফ 3টো তোমাৰ কৈ দিব লাগিব বা বেষ্ট অফ 4টো কৈ দিব লাগিব, তাতে ইউনিভাৰ্চিটিয়ে নিজে তোমালোকৰ বেষ্ট অফ 3 বেষ্ট অফ 4টো ইয়াৰ পৰা চিলেক্ট কৰি ল'ব। তো তাৰপিছত ইয়াতে তোমালোকৰ দিয়া আছে ছাবজেক্ট নেম। তো তোমালোকে যেনেকৈ ছাবজেক্ট কম্বিনেশ্যনটো দিছা চিৰিয়েলি ইয়াতে নেমসমূহ দিবা, মানে ছাবজেক্টৰ নাম দিবা, টোটেল মাৰ্কছ তোমালোকৰ যিখিনি তুমি পাইছা অপটেন মাৰ্কছ দিবা, আৰু টোটেল মাৰ্কছ যিহেতু 100 হয় 100 মাৰ্কছটো দিবা। সেইখিনি গোটেইখিনি তোমাৰ ইয়াতে দিয়াৰ পিছত তো এনেকৈ তোমাৰ পাৰ্চেণ্টেজটো আহিব। ইয়াতে বহুতো ডাউট এইটো থাকে যে পাৰ্চেণ্টেজটো তোমাৰ অভাৰঅল 6 ছাবজেক্টৰ মিলি কিনে ইয়াতে দেখাইছে। তো তোমালোকৰ বহুতে এই বস্তুটো ভাবা যে আমি যেতিয়া 6টা ছাবজেক্ট দিওঁ তো আমাৰতো পাৰ্চেণ্টেজটো ইয়াতে কমি আছে, তো এতিয়া আমি কেনেকৈ হ'ব, বা তোমালোকৰ পাৰ্চেণ্টেজটো এইটো পাৰ্চেণ্টেজৰ ওপৰতে তোমালোকৰ এডমিশ্যন দিয়ে নেকি, সেনেকুৱা ধৰণৰ কোনো কথা নহয়। তোমালোকৰ মেক্সিমাম ইউনিভাৰ্চিটিত তোমাৰ বেষ্ট অফ 5 ছাবজেক্ট মানে অকল 5টা ছাবজেক্টৰ মাৰ্কছৰ ওপৰতহে তোমালোকৰ এডমিশ্যনটো দিব। কিন্তু ইয়াতে তোমাৰ 6টা ছাবজেক্টৰ কিহৰ কাৰণে ইয়াতে দিব লাগে, বা কিহৰ কাৰণে 6টা ছাবজেক্টৰ ইয়াতে ইম্পৰ্টেঞ্চটো আছে চোৱা। কিছুমান ইউনিভাৰ্চিটি বা কিছুমান কৰ্চত এনেকুৱা এলিজিবিলিটি থাকে। ছাপ'জ তুমি BCAটো মেজৰ হিচাপে ল'ব বিচাৰিছা, BCA কৰ্চ যদি কৰিব বিচাৰা দেন তুমি মেথামেটিক্সত পাছ কৰিব লাগে। ছাপ'জ তোমাৰ মেথামেটিক্সটো ইয়াতে 4th ছাবজেক্ট হৈছে, বা তুমি সেইকাৰণে মেথামেটিক্সৰ মাৰ্কছটো ইয়াতে তুমি এড কৰা নাই, দেন তুমি যেতিয়া কলেজৰ যেতিয়া মেৰিট লিষ্ট আহিব তোমাৰ BCA কৰ্চত তোমাৰ নামে নাহিব, কাৰণ BCAৰ বাবে এলিজিবিলিটি কি হয় যে মেথামেটিক্সত তুমি পাছ কৰিব লাগিব। ঠিক তেনেদৰে ফিজিক্স কেমেষ্ট্ৰি লৈ কিনে যদি মেজৰ লৈ পঢ়িব বিচাৰা তাতেও তোমাৰ ক্ৰাইটেৰিয়া থাকে যে তুমি মেথামেটিক্সত পাছ কৰিব লাগিব। 4th ছাবজেক্ট হৈছে বুলি তুমি মেথামেটিক্সৰ মাৰ্কছটো যদি এড নকৰিলা দেন তোমাৰ ফিজিক্স কেমেষ্ট্ৰি তোমাৰ নামটো মেৰিট লিষ্টত তুমি চিলেকশ্যন তুমি নাপাবা। তো সেইকাৰণে ইয়াতে কি হয় যে তোমাৰ টোটেল অভাৰঅল 6 ছাবজেক্টৰ মাৰ্কছ ইয়াতে দিব লাগে। ইউনিভাৰ্চিটি বা কলেজে সেইটো ডিচাইড কৰিব তোমাৰ টপ 5 ছাবজেক্ট বা টপ 4 ছাবজেক্ট সেই হিচাপত। তো যাৰ বাবে তুমি ইয়াতে 6টা ছাবজেক্টৰ মাৰ্কছ দিব লাগে, আৰু এইটো পাৰ্চেণ্টেজেৰে তুমি এডমিশ্যনটো নোপোৱা, বা এইটো পাৰ্চেণ্টেজে ইউনিভাৰ্চিটিয়ে নাচায়ো বা ইয়াৰ ওপৰত এডমিশ্যনো প্ৰভাইড নকৰে। তো সেইকাৰণে এইখিনি বস্তু তোমালোকে চাই ল'বা। দেন ইয়াতে তুমি ছেভ এণ্ড নেক্সট বুলি ইয়াতে মাৰিবা। মাৰাৰ পিছতে তো নেক্সট ইয়াতে তোমালোকৰ এনেকৈ একাডেমিক ডিটেইলছটো তোমাৰ ছেভ ছাকচেছফুলি বুলি দেখাব, আৰু তাৰপিছত তোমাৰ গোটেই ডিটেইলছখিনি ইয়াতে আহিব। তো তোমালোকৰ যদি কিবা ভুল হৈছে বা সেইখিনি বস্তু আপডেটো কৰিব পাৰিবা, আৰু তাৰপিছতে ইয়াতে তুমি নেক্সট বুলি ইয়াতে মাৰিবা। দেন ইয়াতে তোমালোকৰ আদাৰ ডিটেইলছ তুমি যিখিনি তুমি প্ৰফাইল বনাওঁতে ফিল আপ কৰিছিলা সেই গোটেইখিনি ডিটেইলছো ইয়াতে আছে। তো তাৰপিছত তুমি নেক্সট বুলি ইয়াতে ক্লিক কৰিবা। তাৰপিছতে তোমাৰ আপলোডছখিনি আহিব। আপলোডছখিনি তোমালোকৰ কি ইয়াতে ফটো, চিগনেচাৰ, ID প্ৰুফ সেইখিনি বস্তু তোমালোকৰ যেতিয়া প্ৰফাইল বনাইছা তেতিয়া তুমি অলৰেডি আপলোড কৰিছা, আৰু এতিয়া তোমালোকৰ ক্লাছ 10ৰ মাৰ্কশ্বিট আৰু ক্লাছ 12ৰ মাৰ্কশ্বিট ইয়াতে আপলোড কৰিব লাগিব। তো ইয়াতে তোমালোকৰ 10 KBৰ পৰা তোমাৰ 1 MBৰ ভিতৰত তোমালোকৰ সেইখিনি বস্তু হ'ব লাগিব। তো যিসকলে তোমালোকৰ CBSEৰ পৰা এক্সামিনেশ্যন দিছা, তো যিহেতু তোমালোকৰ এতিয়া ক্লাছ 12ৰ ৰিজাল্টটো আহি পোৱা নাই, তো সেইকাৰণে তোমালোকৰ ৰিজাল্টৰ পিছতে তোমালোকে আপলোড কৰিব পাৰিবা, মানে 12ৰ মাৰ্কশ্বিটটো যেতিয়া আহিব তাৰপিছতে তুমি সেইখিনি বস্তু তুমি কমপ্লিট কৰিব পাৰিবা। তো যেতিয়া তুমি এই দুটা বস্তু আপলোড কৰিবা, কৰাৰ পিছত তুমি ইয়াতে প্ৰিভিউ বুলি ইয়াতে মাৰিবা। তাৰপিছত যেতিয়া তুমি ইয়াতে প্ৰিভিউত মাৰিবা তাৰপিছত এনেকৈ তোমালোকৰ পেজটো খোল খাব, য'ত তোমাৰ কমপ্লিট ডিটেইলছ মানে তুমি প্ৰগ্ৰেম এলিজিবিলিটি যিখিনি তুমি এপ্লাই কৰিলা তাৰ পৰা আৰম্ভ কৰি ছাবজেক্টখিনি আছে, ইয়াতে তোমাৰ ডিটেইলছখিনি দিয়া আছে, গোটেইখিনি ডিটেইলছ ইয়াতে শ্ব' কৰিছে।
তো ইয়াতে তোমালোকৰ যদি কিবা ভুল কৰিছা তো তুমি প্ৰিভিয়াছ পেজত গৈ কিনে সেইখিনি তুমি কাৰেক্ট কৰিব পাৰিবা আৰু যদি তুমি ভুল কৰা নাই দেন তুমি ইয়াতে ফাইনেল ছাবমিশ্যন মাৰিব পাৰিবা তাৰপিছত এনেকুৱা ধৰণৰ তোমাৰ পেজটো খোল খাব য'ত তোমাৰ ভেৰিফাইড ডিটেইলছখিনি আছে তো তোমাৰ নামখিনি দিয়া আছে জেণ্ডাৰ তোমাৰ গোটেইখিনি এইখিনি ডিটেইলছখিনি আছে আৰু তাৰ লগতে ইয়াতে লিখা আছে যে প্ৰাগজ্যোতিষ কলেজ ডাজ নট অফাৰ হোষ্টেল একমডেশ্যন ফৰ মেল কেণ্ডিডেট মানে সেইখিনি বস্তু ইয়াতে প্ৰাগজ্যোতিষ কলেজৰ পৰা এইখিনি দিয়া আছে তো গোটেইখিনি যদি তুমি শুদ্ধকৈ দিছা ইয়াতে কাৰেক্ট বুলি ইয়াতে ক্লিক কৰিবা তাৰপিছত তুমি গোটেইখিনি ক্লিক কৰাৰ পিছত ইয়াতে দিয়া আছে টেকিং ছাৰ্ভিচ ফ্ৰম CSE মানে তুমি বাহিৰত কৰবা কিবা কম্পিউটাৰ চেণ্টাৰ বা তুমি কেফেত গৈ কিনে কৰিছা নে তুমি নিজে কৰিছা যদি তুমি নিজে কৰিছা নো দিবা আৰু কাৰণ ইয়াতে কেফেত কৰিছা যদি দেন তুমি ইয়াতে য়েছ দিবা তাৰপিছতে তুমি ইয়াতে সাবমিট এপ্লিকেশ্যন বুলি ইয়াতে অপশ্যনটো দেখা পাবা ইয়াতে তুমি দেন ফাইনেল ছাবমিশ্যন ইয়াতে মাৰিব লাগিব যেতিয়াই তুমি ফাইনেল ছাবমিশ্যনটো মাৰিবা তাৰপিছত তোমাৰ এনেকুৱা এটা ইনফো আহিব যে ইয়ৰ এপ্লিকেশ্যন হেজ বিন ছাকচেছফুলি ৰিচিভ তো তোমাৰ প্ৰথম এটা এপ্লাই তোমাৰ টোটেল এপ্লিকেশ্যন ইয়াতে দিয়া আছে যে 1 এপ্লিকেশ্যন ইয়াতে ছাবমিটেড তো যিবোৰ এপ্লিকেশ্যন মানে তোমালোকৰ আধা এপ্লাই হয় মানে আধা এপ্লাই কৰি কিনে তুমি এৰি দিয়া বা তুমি বেলেগ এটা প্ৰগ্ৰেম এপ্লাই কৰা তো সেইবোৰ ইয়াতে ড্ৰাফটত থাকে তো তুমি ড্ৰাফটত গৈ কিনেও তোমালোকে এইটো যিসকল মানে আধা ছাবমিশ্যন এপ্লিকেশ্যনখিনি তুমি ফাইনেল ছাবমিশ্যনটো তুমি মাৰিব পাৰিবা তো ইয়াতে ভিউ ডিটেইলছত গ'লে তুমি ইয়াতে দেখা পাবা যে তোমাৰ গুৱাহাটী ইউনিভাৰ্চিটি যেন ইয়াতে কলেজ তুমি প্ৰাগজ্যোতিষ কলেজ লৈছা আৰু মেজৰ মাইনৰটো তুমি এইটো লৈছা আৰু এপ্লিকেশ্যনটো তোমাৰ ফাইনেল ছাবমিটেড হৈছে তাৰপিছত ইয়াৰ পৰা তুমি প্ৰিণ্ট ফৰ্ম মানে যিখন তোমাৰ ছামাৰ্ট এপ্লিকেশ্যন ফৰ্ম হয় ইয়াৰ পৰা তুমি প্ৰিণ্ট কৰিব পাৰিবা প্ৰিণ্ট কৰি কিনে সেইখন তোমাৰ এডমিশ্যন যেতিয়া তোমাৰ এডমিশ্যন হ'ব সেইখিনি টাইমত তোমাৰ লাগিব দেন এনেকৈ তুমি টোটেল 6টা প্ৰগ্ৰেম যিহেতু চিলেক্ট কৰিব পাৰিবা 6টা প্ৰগ্ৰেম চিলেক্ট কৰাৰ পিছত মানে প্ৰিফাৰেঞ্চটো তোমাৰ আহিব তো প্ৰিফাৰেঞ্চটো তুমি সেই হিচাপত দিব পাৰিবা যে প্ৰিফাৰেঞ্চটো কেনেকৈ দিব লাগে তাৰ ওপৰত মই অলৰেডি ভিডিঅ' বনাইছোঁ তো তুমি যদি চোৱা নাই দেন সেইটো ভিডিঅ' তুমি চাবা তো এইখিনি কৈ আজিৰ ভিডিঅ'টো সামৰিলোঁ তোমালোকৰ যদি কিবা ডাউট থাকে কমেণ্ট কৰিবা বা মই ডেছক্ৰিপশ্যন মই কণ্টেক্টবোৰ প্ৰভাইড কৰি দিম তো তুমি DMও কৰিব পাৰিবা আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিবা আৰু তোমাৰ বন্ধু বান্ধৱী যিসকল মানে এইবাৰ UG এডমিশ্যন ল'ব তো তাহাঁতৰ লগতো শ্বেয়াৰ কৰিবা চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা ধন্যবাদ